নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'টোত আলোচনা কৰিম যে 100 কুকুৰা যদি পালন কৰে আপোনালোকে লোকেল মুৰ্গী তেতিয়া হলে আপোনালোকে কিমান টকা খৰচ হ'ব আৰু কিমান টকা প্ৰফিট পাব। আজি ভিডিঅ'টো আলোচনা কৰিম। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰো। বন্ধু বান্ধৱীসকল আপোনালোকে যি সকলে মোৰ চেনেললৈ নতুনকৈ আহিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া হলে আপোনালোকে নতুন ভিডিঅ'বিলাক পাই থাকিব। বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকৰ পোৱালি লাগিব আৰু পোৱালি আপোনালোকে এখন ভাল হেডচাৰি পা ল'ব। আৰু ভাল হেডচাৰি বা আপোনালোকে যদি ল'বলৈ যায় এটা পোৱালি তেতিয়া বৰ্তমান চলি আছে আপোনালোকৰ 37 to 39 এইটো ভিতৰতে আপোনালোকে লোকেল পোৱালি 100 পাই যাব। আৰু এইটো আপোনালোকৰ 3900 টকা খৰচ হ'ব পোৱালিৰ বাবদ। আৰু আপোনালোকে প্ৰথম আপোনালোকে যদি আৰম্ভ কৰে তেতিয়া হলে আপোনালোকৰ দানা পাত্ৰ পানী পাত্ৰ আপোনালোকে 100 কুকুৰাৰ কাৰণে দানা পাত্ৰ আপোনালোকে দুটা আনিব আৰু পানী পাত্ৰ আপোনালোকে দুটা আনিব। এই দুটা আনিলে আপোনালোকৰ হৈ যাব 100 কুকুৰা পালন কৰিবৰ কাৰণে। তাৰ পিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ আপোনালোকে দোকানৰ পৰা কাৰ্টন কিনি আনিব। কাৰ্টনটো আপোনালোকে ৰাউণ্ড কৰি পিনে তেতিয়া হলে আপোনালোকে বৰ্ডিং কৰিব পাৰিব। তেতিয়া আপোনালোকৰ প্লেন চিট নিকিনাকৈ আপোনালোকে বৰ্ডিং কৰিব পাৰিব। তাৰ পৰা আপোনালোকৰ দানা কিমান খৰচ হ'ব আপোনালোকক মই জনাই দিম একেবাৰে লাষ্টত। তাৰ পিছত প্ৰথমতে আপোনালোকৰ ভেকচিনেশ্যনত যাব। ভেকচিনেশ্যন আপোনালোকৰ 3টা কৰিব লাগিব আৰু ফাৰ্ষ্ট ভেকচিনেশ্যনটো আপোনালোকৰ 60 টকা লয়, ছেকেণ্ড ভেকচিনেশ্যনটো আপোনালোকৰ 60 টকা লয় আৰু আপোনালোকৰ যিটো থাৰ্ড ভেকচিনেশ্যন সেইটো আপোনালোকে 60 টকাই লয়। আৰু যিটো আপোনালোকৰ একেবাৰে লাষ্ট ভেকচিনেশ্যন সেইটো আপোনালোকৰ দিয়া আগে আপোনালোকৰ কুকুৰাবিলাক বিক্ৰী কৰিব পাৰিব। একেবাৰে ডাঙৰ ভেকচিন যিটো আছে ৰাণীখেতৰ সেইটো আপোনালোকে নিদিলেও হ'ব। আপোনালোকৰ কুকুৰাবিলাক তেতিয়া আপোনালোকে বিক্ৰী কৰি দিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি কুকুৰাবিলাক সোনকালে যদি ওজন আনিবলৈ চেষ্টা কৰে তেতিয়া আপোনালোকৰ ভাল কোম্পানী দানা খুৱাব লাগিব। আৰু ভাল কোম্পানী আপোনালোকে যদি দানা খুৱায় তেতিয়াহ'লে আপোনালোকৰ পাৰ বেগত আপোনালোকৰ পৰিব 2550 টকা বা 2450 টকামান আপোনালোকৰ পৰি যাব গডৰেজ কোম্পানীও। আপোনালোকে ধুনীয়াকৈ যদি গডৰেজ কোম্পানী যদি দানা খুৱাহি তেতিয়াহ'লে আপোনালোকৰ কি হ'ব কুকুৰাবিলাকৰ গ্ৰ'থটো সোনকালে হ'ব আৰু ডাঙৰ দীঘল সোনকালে হ'ব। আপোনালোকে ভিমাৰেল এটা আপোনালোকে আনিবলৈ নাপাহৰিব। ফাৰ্ষ্ট যেতিয়া আপোনালোকে পোৱালিখিনি আনিব তেতিয়া আপোনালোকে ভিমাৰেল এটা আনিব। লগতে ভিমাৰেলটো আপোনালোকৰ দাম ল'ব 50 টকা আৰু আপোনালোকৰ পোৱালিখিনিৰ সৈতে আপোনালোকে দানা 2 কেজিমান তেতিয়া আপোনালোকে লৈ আহিব। পাৰ বেগকৈ আনিবলৈ নালাগে তেতিয়া যিহেতু সৰু হৈ আছে আৰু সৰু হৈ থাকোঁতে সিমান দানা খাব নোৱাৰে আৰু দানাটো মানে বেছিকৈ যদি আনি দিয়া হয় তেতিয়াহ'লে আপোনালোকৰ বেয়া হৈ যাব। যেতিয়া আপোনালোকৰ 20 দিন বয়স হ'ব তেতিয়া আপোনালোকৰ কুকুৰাবিলাকক বেগ ছিষ্টেমত আপোনালোকে দানাবিলাক আনিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ কুকুৰাবিলাক একেবাৰে ফাৰ্ষ্টৰ পৰা আপোনালোকে লাষ্টলৈকে আপোনালোকে 3 মাহ দিনত আপোনালোকৰ কুকুৰা 100 কুকুৰাই আপোনালোকে যদি 100 কুকুৰাই যদি আপোনালোকৰ যদি বাচি থাকে তেতিয়া আপোনালোকৰ খৰচ হ'ব 4 বেগ দানা। আৰু 4 বেগ দানাত খোৱালে আপোনালোকৰ কি হ'ব সম্পূৰ্ণ আপোনালোকে 4 বেগ দানাত সম্পূৰ্ণকৈ আপোনালোকে বিক্ৰী কৰিব পাৰিব। 3 মাহ দিনত আপোনালোকৰ 4 বেগ দানা 100 কুকুৰাই খাব আৰু আপোনালোকে ধুনীয়াকৈ বিক্ৰী কৰিব পাৰিব কুকুৰাবিলাকক। আৰু পাৰ বডি ৱেইট যদি আপোনালোকে যদি চাই আপোনালোকৰ 700-800 গ্ৰাম যদি 1 কেজি চাইজৰ যদি আহে আপোনালোকৰ ধুনীয়া ৱেট আহিব। আৰু সেইখিনি কুকুৰা যদি আপোনালোকে বিক্ৰী কৰে মিনিমাম আপোনালোকৰ 80 কেজি হ'ব। 80 কেজিত আপোনালোকে 350 টকাকৈ যদি বিক্ৰী কৰে তেতিয়া আপোনালোকৰ কিমান হ'ব আপোনালোকক মই স্ক্ৰীনত আৰু যদি পাৰ বেগত 2550 টকা 4 বেগ দানাত আপোনালোকৰ 10,200 টকা খৰচ হ'ব আৰু 1000 টকাটো আপোনালোকে অন্যান্য খৰচ হ'ব। আৰু টোটেল আপোনালোকৰ খৰচ হ'ল আপোনালোকৰ পোৱালিৰ সৈতে দানা আৰু অন্যান্য খৰচৰ সৈতে আপোনালোকৰ কিমান হ'ল 15,100 টকা খৰচ হ'ল। আৰু তাৰপিছত আপোনালোকে বিক্ৰী কৰি আপোনালোকে কুকুৰাখিনি পাইছিলে 28,000 আৰু 28,000 পৰা যদি 15,100 টকা যদি মাইনাছ কৰি দিয়া হয় 12,000 আপোনালোকে 100 টকা কৰিব পাৰিব। আৰু আপোনালোকক মই দেখুৱাই দিলোঁ গোটেই ছিষ্টেমটো কিমান আপোনালোকৰ প্ৰফিট হ'ব কিমান আপোনালোকৰ খৰচ হ'ব। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি সকলোকে ধন্যবাদ জনাইছোঁ।